মামা কি বনাই আছে? এয়া আজি ফুলকবি আৰু আলু চপ ইয়াত ধনিয়া দিছোঁ তাৰপিছত দিছোঁ পিঁয়াজ আদা গোলমৰিচ জলকীয়া আৰু আলু দি মেছ কৰিছোঁ ইয়াত মুড়ি দিছোঁ দেই মুড়িটো পাউডাৰ কৰি দিছোঁ এই মুড়ি হয় ব্ৰেড ক্ৰাম্পছৰ জেগাত আপোনালোকে মুড়ি দিব মুড়িটো মই মিক্সিত পিচি লৈছোঁ এতিয়া মই ইয়াক এনেকৈ কোটিং কৰিম চাব পাৰে তেতিয়া মানে টাইট হ'ব ব্ৰেড ক্ৰাম্পছৰ জেগাত এইটো দিব পাৰে আপোনালোকে এই এটা এটাকৈ মই বনাই লওঁ এনেকৈ কৰি ল'বা ব্ৰেডটো ভাল এইটো ভাল মুড়িটো বেছি ভাল মুড়িটো চাউল হয় নাই এইটো কি চপ এইটো হৈছে ফুলকবি আলু ফুলকবি আৰু মুড়িৰ চপ দেই এইটো দিব পাৰিলে মই ক'লোঁ মোৰ ছোৱালীক মই বিট দিম বুলি কিন্তু তাই বেয়া পায় বিট খাবলৈ গাজৰ দিব পাৰি গাজৰ নিদিলোঁ মই দেই তেল অলপ দিছোঁ ডিপ তেল কৰা নাই হালধিৰ কাৰণে স্নেক কৰিম এতিয়া মানে উল্টাব এইকেইটা এই চাওক আৰু বনাই থৈছে মানে উলটাই দিম ফ্ৰাই কৰা নাই ডিপ ফ্ৰাই কৰিলে পাৰিলে ঘি অকণ দিব পাৰে মই তেল দিছোঁ ঘি দি দিম পিছত এয়া গ্ৰীণ চাটনি মই বনাইছোঁ টমেটো আছে ইয়াত আছে বিলাহী তাৰপিছত জলকীয়া তাৰপিছত ধনিয়া আৰু অলপ নিমখ বাছ 3টা 4টা আলু চপো ক'ব পাৰে চপ হ'লে বেছি তেলত হয় টিক্কি বুলি কৈছোঁ আৰু পিছত মই অকণমান ঘি দি দিছোঁ চাব পাৰে চব বস্তুটো সিজাই হয় ফুলকবি আলু তাৰপিছত মই অলপমান মই দেখাব পাহৰি গ'লোঁ ঠিক আছে এতিয়া মই অকণমান ঘি দি দিওঁ আকৌ ছেকেণ্ড ষ্টেপটো বহাই দিওঁ সৰহকৈ বনাইছোঁ খালে অলপ ভালকৈ খাব লাগে আৰু আমাৰ ৰেডি হৈ যাব কেনেকুৱা লাগিছে আজি কমেণ্টত জনাব দেই ট্ৰাই কৰি চাব দেই মুড়ি দিছোঁ দেই মুড়ি দি কি হয় টাইটো আপোনালোকে মুড়ি দি মাৰিকিনি ফ্ৰিজত থৈ দিব গোল গোলকৈ বনাই তেতিয়া টাইট হৈ যাব তেতিয়া ভঙাৰ ভয় নাথাকে আৰু ডিপ ফ্ৰাই নকৰিব এনেকৈ অকণমান ঘি দিব বাটাৰ দি ফ্ৰাই কৰিব তেতিয়া ভাল লাগে আজিলৈ আহোঁ দাদা বাই বাই